বজালীত প্ৰয়াত দুৰ্গেশ্বৰ ৰয়ৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত। বজালী জিলাৰ প্ৰথম অসমীয়া বাঁহ ব্যৱসায়ী তথা বজালীৰ এজন সৰবৰাহী ব্যক্তি দুৰ্গেশ্বৰ ৰয়ৰ স্মৃতিত আজি এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। বজালী জিলা জনগোষ্ঠীয় সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত আৰু পৰিয়ালৰ সহযোগত আয়োজন কৰা সভাখনিত অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। উল্লেখ্য যে ৩৬ এপ্ৰিল তাৰিখে পুৱা প্ৰায় ৭মান বজাত হঠাতে হৃদৰোগত আক্ৰান্ত হৈ দুৰ্গেশ্বৰ ৰয়ৰ মৃত্যু ঘটে। তেওঁ বজালীৰ বিভিন্ন সামাজিক আৰু জনহিতকৰ কাম-কাজৰ সৈতে জড়িত আছিল। বিশেষকৈ বজালীৰ শ্মশান প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তেওঁ আগভাগ লৈ উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। কেৱল সেয়াই নহয়, শ্মশানলৈ যোৱা পথছোৱা তেওঁ নিজৰ খৰচত নিৰ্মাণ কৰি দিছিল বুলি স্থানীয় লোকে উল্লেখ কৰে। স্মৃতিচাৰণ সভাত বজালী জিলা জনগোষ্ঠীয় সমন্বয়ৰক্ষী সমিতিৰ মুখ্য সম্পাদক অধিবক্তা তথা সদৌ অসম উকিল সন্থাৰ উপ-সভাপতি গোপাল তালুকদাৰে স্মৃতি তৰ্পণ কৰি কয় যে প্ৰয়াত দুৰ্গেশ্বৰ ৰয়ে বাঁহ ব্যৱসায়ৰ জৰিয়তে নিজেই স্বাৱলম্বী হোৱাৰ লগতে সমাজৰ বহু যুৱকৰ বাবে আদৰ্শ স্থাপন কৰি থৈ গৈছে। তেওঁলোকৰ কৰ্মময় জীৱন সমাজৰ বাবে সদায় স্মৰণীয় হৈ থাকিব বুলি তেওঁ মন্তব্য কৰে। সভাত সমিতিৰ উপ-সভাপতি বলভদ্ৰ তালুকদাৰেও বক্তব্য আগবঢ়াই প্ৰয়াত ব্যক্তিগৰাকীৰ সমাজমুখী চিন্তা চৰ্চা আৰু জনসেৱামূলক কামৰ শলাগ লয়। আনহাতে কটককুছি নাগৰা নামৰ দলে মৃতকৰ আত্মাৰ চিৰশান্তি কামনাৰে নাম কীৰ্তন পৰিৱেশন কৰে। স্মৃতি তৰ্পণ কাৰ্যসূচীত ৮ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য মনোজ দাসে অংশগ্ৰহণ কৰাৰ লগতে পৰিয়ালৰ সদস্যসকলেও প্ৰয়াত দুৰ্গেশ্বৰ ৰয়লৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ উপৰিও সমাজৰ বিভিন্ন স্তৰৰ বহু লোক উপস্থিত থাকি অনুষ্ঠানটিত অংশগ্ৰহণ কৰে। বজালী অঞ্চলৰ সৰবৰাহী ব্যক্তি আমি গাটো বুলি জানো, কিন্তু আচল নাম হ'ল দুৰ্গেশ্বৰ ৰয়। যি সময়ত বজালীৰ কোনো অসমীয়া মানুহ বাঁহৰ বিজনেছ কৰাৰ কাৰণে আগবাঢ়ি অহা নাছিল, সেই সময়তে তেওঁ মাৰোৱালী সম্প্ৰদায়ৰ ব্যক্তিৰ লগত লগ হৈ সুদূৰ দিল্লীৰ পৰা অহা চিংলাল লগ হৈ তেওঁ বাঁহৰ বিজনেছ আৰম্ভ কৰিছিল আৰু তেনেধৰণে অসমৰ পৰা বাঁহৰ বিজনেছৰ অগ্ৰগতি তেওঁ আনি দিছিল যে বাঁহৰ দ্বাৰাও যে মানুহ সচ্ছল হ'ব পাৰি বাঁহ বিজনেছ কৰিও, সেই কথাটো তেওঁ সমাজত আনি দিছিল। তাৰপিছত কেইবাটাও সংস্থাই ইয়াত বাঁহৰ বিজনেছ কৰিবলৈ ল'লে আৰু তেওঁলোকেও আৰ্থিকভাৱে সচ্ছল হ'ল বাঁহৰ বিজনেছ কৰি। তেনেধৰণে অকল বাঁহ বুলিয়ে নহয়, আমাৰ যিখন শ্মশান আছে, শ্মশানখন গঠনৰ ক্ষেত্ৰতো তেওঁ আগভাগ লৈছিল আৰু তেওঁ নিজৰ পইচা খৰচ কৰি ৰাস্তাটো বনাই দিছিল। আজিলৈও চৰকাৰৰ পৰা তেওঁ ৰাস্তাৰ পইচা 10 লাখ টকা পোৱা নাই। গতিকে এজন মহান আত্মাৰ অধিকাৰী আছিল, মহান ব্যক্তি, আৰু সেই মহান ব্যক্তিজনক সোঁৱৰাৰ উদ্দেশ্যে আজি স্মৃতিচাৰণ সভাখন আহ্বান কৰা হৈছে। আৰু এই সভাখন আহ্বান কৰা হৈছে সিদিনা গঠিত হোৱা বিভিন্ন জাতি জনগোষ্ঠীক লৈ এটা সংগঠন গঠিত হৈছিল বজালীত। সংগঠনটো হৈছে বজালী জিলা জনগোষ্ঠীয় সমন্বয়ৰক্ষী সমিতি, আৰু এই সমিতিৰ উদ্যোগত আৰু পৰিয়ালৰ সহযোগত আজি স্মৃতিচাৰণ সভাখন ইয়াত অনুষ্ঠিত কৰা হৈছে। আৰু আমাৰ বিভিন্ন ব্যক্তিয়ে তেওঁক স্মৃতিত পুষ্পাঞ্জলি অৰ্পণ কৰিছে। তেনেকৈ আমি তেওঁক সোঁৱৰিব বিচাৰিছোঁ। তেওঁৰ যি গুণ বা তেওঁৰ যি গৰিমা, সেই গৰিমা যাতে আমি প্ৰকাশ কৰিব পাৰোঁ, সমাজে জানে, আৰু তেওঁৰ আদৰ্শৰ দ্বাৰা আমাৰ যি যুৱক যুৱতী আছে তেওঁলোকেও যাতে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত মনোযোগ দিয়ে। তেওঁ আমাৰ কাৰণে এক আদৰ্শ। মই প্ৰথমতে কৈছোঁ যে যি সময়ত বাঁহৰ বিজনেছৰ কথা আমি ভবাই নাছিলোঁ, অসমীয়া মানুহে ভবাই নাছিল, তেওঁ অতি সৰুৰ পৰা বাঁহৰ বিজনেছৰ লগত জড়িত হৈ আজি এটা সচ্ছল অৱস্থা পাইছে আৰু সমাজত প্ৰতিষ্ঠা লাভ কৰিছে। আৰু সেয়েহে আজি তেখেতৰ মৃত্যুত আমি গভীৰ দুখ পাইছোঁ আৰু শোক সন্তপ্ত পৰিয়াললৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ।